নমস্কাৰ আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম। আজিৰ দিনটো আটাইতকৈ ডাঙৰ খবৰ নৰ্থ ইষ্ট ইউনাইটেড এফ চি সমৰ্থকসকলৰ কাৰণে আটাইতকৈ ডাঙৰ খবৰ, সুখৰ খবৰ, ভাল খবৰ যে আলাদিন আজাৰী ঘূৰি আহিছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি টিমটোৰ কাৰণে আৰু ISLৰ নেক্সট ছিজন খেলাৰ কাৰণে। নেক্সট NUFC ISLৰ লগতে যিসমূহ টুৰ্ণামেণ্ট খেলিব সকলো টুৰ্ণামেণ্টত নেক্সট খেলিবৰ কাৰণে ৰেডি হৈছে, প্ৰস্তুত হৈছে আলাদিন আজাৰী আৰু টিমৰ লগত জইন কৰিছে। NUFC ফালৰ পৰা অফিচিয়েলি ঘোষণা কৰা হৈছে কথাটো। আৰু আমি দেখিছিলোঁ যে লাষ্ট ছিজনটো তেখেতে NUFC হৈ পেলাই খেলা নাছিলে ISLত। তেওঁ ইণ্ডোনেছিয়াৰ এটা টিম পাৰ্চিজা জাকাৰ্টা, সেইটো কাৰণে লোনত ওলাই গুচি গৈছিলে, লোনত গুচি গৈ তাত খেলিছিলেগৈ। আৰু তাত যদি আপোনালোকে পাৰফৰ্মেঞ্চৰ কথা কয়, পাৰ্চিজা জাকাৰ্টা টিমটোত তেখেতে খেলোঁতে তেখেতৰ পাৰফৰ্মেঞ্চ ইমানো বৰ বিশেষ নাছিলে। তেখেতে সাধাৰণতে আমি জনামতে তেখেতে তাত যিটো পাৰ্চিজা জাকাৰ্টা টিম তাত 2টা গ'লহে মাৰিছে বুলি আমি জানিব পাৰিছোঁ। তাত পাৰফৰ্মেঞ্চৰ যদি কথা ক'বলৈ যাওঁ 2টা গ'ল তেখেতে দিছিলে। 11 এপিয়াৰেঞ্চত 2টা গ'ল, মানে 11খন খেল তেখেতে খেলিবলৈ পাইছিলে, 11খন খেলত তেখেতে নামিবলৈ পাইছিলে পাৰ্চিজা জাকাৰ্টাৰ হৈ, আৰু য'ত নেকি 2টা গ'লহে তেখেতে দিছিলে। গতিকে তাত পাৰফৰ্মেঞ্চটো কিন্তু ইমানো ভাল নহ'ল। তাত এটা কথা থাকে, একাডেমিকমে তেনেকৈ খেলিবলৈও পোৱা নাছিলে, লোনতহে গৈছিলে আৰু তেওঁক তাত বেষ্ট প্লেয়াৰ হিচাপে ধৰা হোৱা নাছিলে। সাধাৰণতে এজ এ বেকআপ তেনেকৈ খেলা প্লেয়াৰ আৰু আৰু ইণ্ডোনেছিয়াৰ কথা ক'বলৈ গ'লে টিমটো বৰ আপ লেভেলত গৈ আছে বৰ্তমান সময়ত। তেওঁলোকৰ যদি নেশ্যনেল ফুটবল টিমৰ কথা ক'বলৈ যাওঁ, আৰু লিগটো আপ লেভেলত গৈছে, কাৰণ টপ লেভেলত কি কাৰণে গৈছে যে তেওঁলোকৰ যিবিলাক OCI PIO প্লেয়াৰ, যিবিলাক তেওঁলোকৰ ইণ্ডোনেছিয়াৰ বাহিৰৰ প্লেয়াৰ ইণ্ডোনেছিয়াৰ বংশোদ্ভূত প্লেয়াৰ, সেইবিলাক প্লেয়াৰক তেওঁলোকে টিমলৈ আনি আছে, তেওঁলোকৰ লিগলৈ আনি আছে আৰু তেওঁলোকৰ টিমটো বহুত ষ্ট্ৰং কৰি পেলাইছে। লাষ্ট টাইম তেওঁলোকে ৱৰ্ল্ড কাপলৈ কোৱালিফাই কৰিবলৈ অলপহে বাচি গৈছে, ৱৰ্ল্ড কাপ কোৱালিফাই কৰিছিলে গতিকে লাষ্ট টাইম তেওঁলোকে পূৰা টক্কৰ দিছিলে ৱৰ্ল্ড কাপ কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত। আৰু এনেকুৱা এটা আৰু নেক্সট 8 বছৰ 10 বছৰৰ ভিতৰত ইণ্ডোনেছিয়া টিমটোৱে কোৱালিফাই কৰি যাব ফিফা বিশ্বকাপলৈ, কাৰণ তেওঁলোকৰ লিগ হওক, তেওঁলোকৰ টিম হওক বহুত শক্তিশালী বনাইছে, নেশ্যনেল টিম হওক, বাহিৰৰ পৰা পূৰা প্লেয়াৰ লৈ আনি আছে। এইবিলাক বস্তু আমাৰ ইণ্ডিয়াই কৰিব লাগিব। গতিকে তালৈ গৈছিলে, তাত লিগৰটো লেভেল দেখিছে। এতিয়া আলাদিনে গৈ পেলাই তাত 11খন মেচত 2টাহে গ'ল কৰিব পৰা কথাটোৱে কি বুজায়, মানে তাত লেভেলটো আৰু হাই। ইণ্ডিয়াৰ যিটো লেভেল, ইণ্ডিয়াত আলাদিনে কেনেকুৱা গ'ল মাৰি থাকে ISLত বা এইবিলাক টুৰ্ণামেণ্টত, কিন্তু তাত গৈ পেলাই বহুত কষ্টৰ সন্মুখীন হ'বলগীয়া আছে আলাদিনে। মানে তাৰ লেভেলটো ইণ্ডিয়াতকৈ বহুত গুণে ওপৰত গৈছে, তাৰ লিগৰ লেভেলটো। সেইটো কথা এই বস্তুটোৱে সূচাই আছে। গতিকে সেইটো বাৰু সেইটো এক্সট্ৰা কথা, সেইটো বেলেগ কথা। কিন্তু আমাৰ নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ কাৰণে এইটোৱে ভাল যে আলাদিন ঘূৰি আহিছে, আলাদিনে খেলিব এতিয়া আৰু ৰেডি হৈছে, খেলিবৰ কাৰণে প্ৰস্তুত হৈছে, অফিচিয়েল ঘোষণা হৈ গৈছে। আৰু ইয়াতকৈ ভাল কথা কি থাকিব পাৰে? লাষ্ট টাইম আমি কোৱালিফাই কৰিব পৰা নাছিলোঁ প্লে অফলৈ, NUFC টিমটোৱে ISLৰ যদি কথা ক'বলৈ যাওঁ লাষ্ট ছিজনৰ কথা। এইবাৰ আলাদিন যদি আহি যায়, আৰু কিছুমান প্লেয়াৰ চাইন কৰিছে, তাৰ ওপৰত মই ভিডিঅ' দিম, কাক চাইন কৰিছে, কাক টাৰ্গেট কৰিছে, এইবিলাকৰ ওপৰত ভিডিঅ' আহিব বাৰু। কিন্তু আলাদিন আহি যোৱাতে বহুত ডাঙৰ বুষ্ট, মানে আলাদিন মানে NUFC এনেকুৱা হৈ আছে যে লাষ্ট কেইটামান ছিজনত আলাদিন মানে NUFC, আলাদিন থাকিলে মানে NUFC জিকেই যায়, আলাদিনে স্ক'ৰ কৰিলে, আলাদিন মেইন মানে। গতিকে মেইন ষ্ট্ৰাইকাৰ ঘূৰি আহিছে, গতিকে আমি আশা কৰিব পাৰোঁ যে এতিয়া পাৰফৰ্মেঞ্চ ভাল হ'ব NUFC, আৰু তাকে আশা কৰিম। এই ভিডিঅ'টোৰ আপডেটটো ইমানেই আছিলে, আপোনালোক জনাই দিলোঁ। ভাল লাগিলে যদি লাইক কৰি দিব, অলপ শ্বেয়াৰ কৰি দিব। আলাদিনৰ সমৰ্থক, NUFC সমৰ্থক হ'লে, আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব, হাইপ দি দিব। আমাৰ চেনেল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় হয় হাইপ দিলে, গতিকে এইখিনি কৰি দিব। তেওঁলোকে নতুনকৈ ভিডিঅ' এটা লৈ অনা প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।